নৱম শ্ৰেণীৰ বছৰিকা পৰীক্ষা হয় গতিকে সেই নৱম শ্ৰেণীৰ বছৰিকা পৰীক্ষাৰ ক্ষেত্ৰতো যাতে আমি আপোনালোকৰ সৈতে একেলগে লাগি ভাগি দিব পাৰো আমি আপোনালোকক একেদৰে সহায় সহযোগিতা আগবঢ়াব পাৰো তাৰ বাবে মই পনিতা ৰয় আপোনালোকলৈ লৈ আহিছো আজি ওৱান শট ৰিভিজন য'ত মই অসমীয়া বিষয়ৰ আজি কেইটামান চেপ্টাৰ ওৱান শট ৰিভিজন কৰা প্ৰশ্ন উত্তৰ জানাৰ লগতে আমাৰ হাতখন স্পিড হ'ব লাগিব গতিকে আজিও সময় আছে আজিৰ পৰাই লিখা প্ৰেক্টিছ কৰক চমু কথা যে পাঠটোত থকা সৰু সৰু কোৱেশ্চনবিলাক আমি চাম যে কীৰ্তন ঘোষাৰ শিশুলীলা পাঠটিত ভক্তিৰসৰ অমৃত নিজৰা প্ৰবাহিত হৈছে মানে আচলতে কি হয় যেতিয়া এনেকুৱা ধৰণৰ কবিতা আহে কি ৰসত বন্ধা বা কি ৰস বা কেনেকুৱা ধৰণৰ ফিলিংছ আহিছে সেই কবিতাটো পঢ়ি কেনে সেইটো প্ৰশ্নৰ উত্তৰ হলে এইটো হ'ব যে শিশুলীলা পাঠটিৰ পৰা কোনটো ৰসৰ প্ৰভাৱ আমি দেখিবলৈ পাওঁ সেইটো হ'ব ভক্তি ৰস তাত ভক্তি ভাৱৰ সেই শিশুলীলা পাঠটি পঢ়ি কেনে আমি ভক্তি ভাৱ এটা পাইছো গতিকে ৰসৰ নাম যদি আহে ধৰি লওক সৰু প্ৰশ্ন এটা আহিলে যে শিশুলীলা কবিতাটিৰ ৰস ৰিলেটেড যদি কিবা এটা এক নম্বৰীয়া প্ৰশ্ন আহে তেতিয়াহ'লে ভক্তি ৰস হ'ব নেক্সট কৃষ্ণ গীত গোৱা সুন্দৰী গৰাকী হ'ল যশোদাৰ কৰ্ণৰ কুণ্ডলৰ কথা কৈছে আচলতে সৰু সৰু প্ৰশ্নকেইটা কিয় উঠাই দিছো ইয়াত যেতিয়া শিশুলীলা ৰিলেটেড যদি কিবা প্ৰশ্ন আহে তাত সদায় যেতিয়া চৰিত্ৰৰ নাম আহিব কোনে কৈছিল কাৰ ৰিলেটেড হয় আপোনালোকে লাইনটো পঢ়ি চাব তাৰ পিছত অকমান ভাবি কেনে চাব নিশ্চয় দুটাই উত্তৰ ওলাব পাৰে হয় যশোদা ওলাব পাৰে মাতৃ গৰাকী হয় শ্ৰীকৃষ্ণ ওলাব পাৰে এই দুটাই এনসাৰ তাত যদি কোনোবা কাৰ লগত ৰিলেটেড হয় এই লাইনটো উঠে তেতিয়াহ'লে হয়তো মাতৃগৰাকী হ'ব যশোদা হয়তো শ্ৰীকৃষ্ণ হ'ব পাৰে এতিয়া কৃষ্ণ গীত গোৱা সুন্দৰী গৰাকী এতিয়া সুন্দৰী গৰাকী এতিয়া কৃষ্ণটোতো হ'ব নোৱাৰে উত্তৰ গতিকে কি হ'ব যশোদাৰ কৰ্ণৰ কুণ্ডলৰ এতিয়া কৰ্ণৰ কুণ্ডলৰ কথা যদি কবিতাটোত কোৱা গৈছে কাৰ কৰ্ণৰ কুণ্ডলৰ কথা কৈছে কৰ্ণৰ কুণ্ডল মানে হৈছে কাণত পিন্ধা কাণফুলি গতিকে যশোদা হ'ব যশোদাৰ কেওৰ কংগনৰ ৰুণজুন শব্দৰ কথা কবিতাটোত কোৱা হৈছে যে কবিতাটোত আচলতে ৰুণজুন শব্দৰ হয় কংগনৰ মানে কেওৰ কংগন মানে হৈছে খাৰুৰ ৰুণজুন শব্দৰ কথা কোৱা গৈছে এতিয়া কাৰ খাৰুৰ কথা কোৱা গৈছে সেইটোৰো উত্তৰ হ'ব যশোদা